Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 5ৰ লেসন 8 ইংলিছৰ লেসন 8 নাম হ'ল হেল্ল' কম্পিউটাৰ। এই লেসনটোৰ সকলো কোৱেশ্চন আনসাৰ্স আজি একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকক দিম যাতে তোমালোকে পৰীক্ষাত মুখস্থ কৰি সোনকালে আৰু সহজতে লিখিব পাৰা। ঠিক আছে, এতিয়া তোমালোকক গোটেই ক্লাছ 5 ইংলিছৰ কাৰণে মই ভিডিঅ' বনাই দি থৈছোঁ। ইউটিউবত দি থৈছোঁ, তোমালোকে গৈ পেলাই চাব পাৰা যাক লাগে। আৰু লগতে তোমালোকক যদি গোটেই ক্লাছ 5 ইংলিছৰ মাজৰ কুৱেশ্যনৰ ভিডিঅ' লাগে বা গোটেই ক্লাছ 5 ইংলিছৰ তোমালোকৰ যদি কুৱেশ্যন আনসাৰ PDF নোটছ লাগে, তোমালোকে যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰা কিবা পঢ়া ৰিলেটেড কথা লৈ বা কিবা প্ৰব্লেম পাইছা তেতিয়া, আৰু লগতে তোমালোকে যদি বিচাৰা বাকীবোৰ ছাবজেক্টৰ ভিডিঅ' তেন্তে ক'ৰ পৰা পাবা, কেনেকৈ পাবা, সেই সকলোবোৰ মই এই ভিডিঅ'ৰ শেষত কৈ দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া হেল্ল' কম্পিউটাৰ নামৰ চেপ্টাৰটোৰ আজি মই প্ৰশ্নোত্তৰ দিম। এই ভিডিঅ'টোত চাই লোৱা। হেল্ল' কম্পিউটাৰ এই চেপ্টাৰটোত তোমালোকৰ কম্পিউটাৰ বিষয়ে ক'ব। ঠিক আছে, এতিয়া কম্পিউটাৰ এটাত কি থাকে? কম্পিউটাৰ এটাত মনিটৰ থাকে, হয় নাই? UPS থাকে, কীবৰ্ড থাকে, মাউচ থাকে, প্ৰিণ্টাৰ থাকে, CPU থাকে। এতিয়া এইবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। তোমালোকক সুধি দিব পাৰে কম্পিউটাৰ পাৰ্টছকেইটাৰ নাম। তো তোমালোকে যেতিয়া তোমালোকক কুৱেশ্যন কৰিব যে কম্পিউটাৰৰ পাৰ্টছকেইটাৰ নাম লিখা, তেতিয়া তোমালোকে এই পাৰ্টছকেইটাৰ নাম লিখি দিলে হ'ল। মনিটৰ, UPS, কীবৰ্ড, মাউচ, প্ৰিণ্টাৰ, CPU এইবোৰ লিখি দিলেই হৈ যাব। ঠিক আছে, গতিকে এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাৰ বাবে আহে। মই তোমালোকক এনেকৈয়ে গোটেই ভিডিঅ'টোত মাজে মাজে কৈ দিম কোনবোৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে আৰু কোনবোৰ নহয়। গতিকে স্কিপ নকৰিবা ভিডিঅ'টো। এতিয়া তোমালোকে এইখিনি পঢ়িবা। ইয়াত তোমালোকৰ কম্পিউটাৰৰ পাৰ্টবোৰৰ বিষয়ে দিয়া আছে। ঠিক আছে, এইটো কি হয়? এইটো টাইপ ৰাইটাৰ, যাক আমি কি বুলি কওঁ? কীবৰ্ড বুলি কওঁ, হয়। এইটো কি হয়? মনিটৰ। আৰু এইটো কি হয়? CPU, আৰু এইটো মাউচ। গতিকে দিয়া আছে, পঢ়িবা এইবোৰৰ বিষয়ে। নেক্সট এক্টিভিটিছৰ কুৱেশ্যন আনচাৰখিনি চাওঁ আমি। এক্টিভিটিছৰ তোমালোকৰ ইয়াত কৈছে কমপ্লিট দ্য চেণ্টেঞ্চেছ উইথ ৱৰ্ডছ গিভেন ইন দ্য বেগ 1 ইজ ডান ফৰ ইউ। মানে ইয়াত তোমালোকক কিছুমান খালী ঠাই দিছে, দেখিছা? এই খালী ঠাইবোৰত তোমালোকক এই বেগটোৰ পৰা শব্দ আনি বহাব দিছে। মই চোৱা বহাই থৈছোঁ, তোমালোকে চাব পাৰা। এইপিনেও বহাই থৈছোঁ, তোমালোকে চাব পাৰা। কিন্তু তোমালোকে স্পেলিং ধৰা নাপাব পাৰা ন, গতিকে মই মোৰ টেবলেটৰ স্ক্ৰীণত দেখাই দি আছোঁ। ঠিক আছে, এতিয়া তোমালোকে সেইখিনি এনেকৈ লিখি ল'বা। চোৱা, 1 মিনিটৰ পৰা মই ওলাই লওঁ। চোৱা, প্ৰথম খালী ঠাইটোত কীবৰ্ড বহাবা। ঠিক আছে, মানে ইয়াত কীবৰ্ড বহাবা। নেক্সট ছেকেণ্ড খালী ঠাইটোত টাইপ ৰাইটাৰ বহাবা। মানে তোমালোকে ইয়াত টাইপ ৰাইটাৰ বহাবা, ইয়াত। অ'কে, নেক্সট তোমালোকে 3 নম্বৰ খালী ঠাইটোত মনিটৰ বহাবা। মনিটৰ মানে ইয়াত মনিটৰ বহাবা। নেক্সট ইয়াত বহাবা তোমালোকে টেলিভিশ্যন। টেলিভিশ্যনৰ স্পেলিংটো ইয়াত, টেলিভিশ্যন। ঠিক আছে, তেনেকৈ তাৰ তলৰ খালী ঠাইটোত তোমালোকে বহাবা মাউচ, আৰু এটা মাউচটো তোমালোকৰ দিয়াই আছে। অ'কে, তোমালোকে চাই বহাই ল'বা। এতিয়া নেক্সট তোমালোকৰ ইয়াত এটা মিলোৱা গেম দিছে, তোমালোকে খেলিবা এইটো। ইয়াত তোমালোকে কম্পিউটাৰৰ পাৰ্টছবোৰৰ নাম পাবা, বিচাৰি এনেকৈ গোল চিন মাৰিব লাগে, তোমালোকে খেলিবা। মই এইটো আৰু কৰি নিদিওঁ, মানে ইণ্টাৰনেটত মই পাইছিলোঁ তোমালোকৰ এইটোৰ চলিউশ্যন, তোমালোকে চাই ল'ব পাৰা। এইটো ইয়াত গোল চিন মাৰি দিছে, দেখিছা? তোমালোকে লৈ ল'ব পাৰা। সেইটো মই ইণ্টাৰনেটৰ পৰা লৈছোঁ, তোমালোকে ইয়াৰ পৰা চাই লৈ ল'ব পাৰা। কিন্তু বাকী এইটো পৰীক্ষাত নাহে, ইম্পৰ্টেণ্ট নহয় একদমেই। এতিয়া নেক্সট তোমালোকৰ 3 নম্বৰ কুৱেশ্যনখিনি চাওঁ। 3 নম্বৰ কুৱেশ্যনখিনি আমাক কি দিছে? আমাক এটা পেৰেগ্ৰাফ দিছে মহান গোহাঁইৰ বিষয়ে। সেই পেৰেগ্ৰাফটো পঢ়িব দিছে তোমালোকক। পঢ়াৰ পাছত তোমালোকক এই 3 নম্বৰ বি কুৱেশ্যনবোৰৰ আনচাৰ দিব দিছে। গতিকে মই তোমালোকক আনচাৰ দি দিছোঁ। ইয়াত মই লিখি থৈছোঁ, যদিও তোমালোকে চাগে ধৰা পোৱা নাই ভালকৈ। মই তোমালোকক স্পেলিং সহকাৰে ধুনীয়াকৈ আনচাৰবোৰ দি আছোঁ। এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটো আমাক কৈছে নম্বৰ মহান গোহাঁই ইজ দিছ টল। গতিকে আনচাৰ কি হ'ব? 5 feet and 7 inches টল। ঠিক আছে, 5 feet and 7 inches। তেনেকৈ বি নম্বৰ কুৱেশ্যনটো কৈছে হি ৱেৰ্ছ দিছ। আনচাৰ হ'ব হি ৱেৰ্ছ গ্লাছেছ। গতিকে খালী ঠাইটোত গ্লাছেছ বহাই দিবা। চি নম্বৰ হি লাভছ টু ৱাটছ দিছ। এইটোৰ আনচাৰত বহাবা হি লাভছ টু ৱাটছ TV। ডি নম্বৰ হি লাভছ টু লিচেন দিছ। আনচাৰ হ'ব হি লাভছ টু লিচেন মিউজিক। ই নম্বৰ হি ইজ অলছ' ৰেচিপিয়েণ্ট অফ দিছ। আনচাৰ হ'ব হি ইজ অলছ' ৰেচিপিয়েণ্ট অফ সাহিত্য সৌৰভী এৱাৰ্ড।
ঠিক আছে মই যোনবোৰ ডাট কালাৰ কৰি দিছোঁ সেইবোৰ আনচাৰ হয় F number a person who writes stories articles etc is called a answer হ'ব a person who writes books stories articles etc is called a writer ঠিক আছে ইয়াত বুক নামৰ শব্দটো মিছিং হৈ গ'ল মই দি দিছোঁ ৰবা ইয়াত বুক নামৰ শব্দটো মিছিং হৈ গৈছিল মই দি দিলোঁ ওকে এটা তোমালোকৰ এই 3 নম্বৰ বি খিনি হৈ গ'ল আৰু এইখিনি ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে তোমালোকৰ নেক্সট 3 নম্বৰ সি খিনি 3 নম্বৰ সি খিনি দিছে এই 3 নম্বৰ সি খিনি তোমালোকৰ ইনফৰমেশন দিব দিছে মানে তোমালোকৰ বিষয়ে ক'ব দিছে তোমালোকৰ নাম কি তোমালোকে ক'ৰ পৰা বাস কৰা তোমালোকৰ স্কুলখনৰ নাম কি খেয়া ঠিক আছে গতিকে মই তোমালোকক দি দিছোঁ চোৱা মাই নেম ইজ XYZ এটা মইতো নাজানো তোমালোকৰ নাম কি তোমালোকৰ নামটো এই XYZ ৰ জায়গাত লিখি দিবা মাই ভিলেজ নেম ইজ দীঘলীয়াতি এটা মোৰ গাঁওখনৰ নাম দীঘলীয়াতি হয় এটা তোমাৰ গাঁওখনৰ নাম কি হয় ইয়াত লিখি দিবা আই ৰিড ইন ক্লাছ 5 আৰু তুমি কিহত পঢ়া এতিয়া ক্লাছ 5 ত হয় মাই স্কুল নেম ইজ জংগাল বলহুগড় স্বাহিদ স্মৃতি হাই স্কুল আৰু মোৰ স্কুলখনৰ নাম কি জংগাল বলহুগড় স্বাহিদ স্মৃতি হাই স্কুল এতিয়া এখনটো মোৰ স্কুল কিন্তু তোমালোকৰ স্কুলখনৰ নাম যি হয় এই ইছৰ পিছত জংগালৰ পৰা স্কুললৈকে এইখিনি কাটি পেলাই তোমালোকৰ স্কুলৰ নাম লিখি দিবা ঠিক আছে আৰু এইটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে তোমালোকৰ নিজৰ ইনফৰমেশন লিখিব দিব পাৰে এতিয়া 4 নম্বৰ এ কোৱেশ্চনটো চোৱা কি কৈছে তোমালোকক পিকচাৰটো চাব দিছে চাই পেলাই তোমালোকক এই কোৱেশ্চনবোৰ আনসাৰ দিব দিছে ঠিক আছে এতিয়া মই দি দিছো চোৱা ইয়াত নাচাবা ইয়াত তোমালোকৰ মোৰ ষ্টুডেণ্টজনে লিখি থৈছে উল্টা উল্টাকে নাচাবা এতিয়া 4 নম্বৰ এ কোৱেশ্চনটো তোমালোকে চাব পাৰা ৰবা 1 মিনিট 4 নম্বৰ এ কোৱেশ্চনৰ 1 টো কৈছে নেম দা গাৰ্ল ইন দা পিকচাৰটোত ছোৱালীজনীৰ নাম কি সো আনসাৰ হ'ব দা নেম অফ দা গাৰ্ল ইন দা পিকচাৰ ইজ অঞ্জলি আৰু যদি সৰুকে লিখা অঞ্জলি ঠিক আছে মই দুটা আনসাৰ লিখি দিছোঁ এটা ডাঙৰ আৰু এটা সৰু যাক ডাঙৰ আনসাৰটো লাগে এটো লিখি লবা যাক সৰু আনসাৰটো লাগে এটো লিখি লবা নেক্সট হু ইজ সিটিং নিয়াৰ দা গাৰ্ল আনসাৰ হ'ব গ্ৰান্ডফাদাৰ ইজ সিটিং নিয়াৰ দা গাৰ্ল যাক সৰুকে লাগে অকল গ্ৰান্ডফাদাৰ বুলি লিখি দিলেই হ'ব 3 নম্বৰ হোৱাট আৰ দে ডুইং মানে সিহঁতে কি কৰি আছে আনসাৰ হ'ব দে আৰ ৱাচিং টিভি যাক সৰুকে লাগে অকল ৱাচিং টিভি বুলি লিখি দিলেই হৈ যাব 4 নম্বৰ হোৱাট আৰ দে ৱাচিং আনসাৰ হ'ব দে আৰ ৱাচিং দা নিউজ আৰু যাক সৰুকে লাগে অকল নিউজ বুলি লিখি দিলে হ'ব মই যে তোমালোকক দুটা আনসাৰ দিছোঁ কোনো আকৌ দুইটাই নিলিখিবা যিকোনো এটা লিখিবা যদি ডাঙৰকে লাগে তোমালোকক ভালকে লাগে তেন্তে এইটো লিখিবা আৰু যোনে ডাঙৰটো মুখস্থ কৰিব নোৱাৰা সিহঁতে এই সৰুটো লিখি ল'বা এতিয়া 5 নম্বৰ হোৱাট ডিড দা নিউজ ৰিডাৰ অন টিভি সে ইয়াৰ উত্তৰটো হ'ব মিষ্টাৰ গোহেন উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড 2018 নিউজ ৰিডাৰজনে টিভিত এই কথাষাৰ কৈছিল হয় আৰু এইটোৰ আৰু সৰু উত্তৰ নাই এইটোৱে লিখিব লাগিব কাৰণ এইটো আৰু সৰু কৰিব পৰা নাযায় 6 নম্বৰটো কৈছে ৰিৰাইট দা ব্ৰেকিং নিউজ ইন দা স্পেচ বিলো তোমালোকক ব্ৰেকিং নিউজটো লিখিব দিছে টিভিত যে ব্ৰেকিং নিউজটো দেখাই আছিল সেই ব্ৰেকিং নিউজটো লিখিব দিছে সো আনসাৰ লিখিবা মিষ্টাৰ গোহেন উইন্স দা সাহিত্য সুৰভি এৱাৰ্ড 2018 এইটো ব্ৰেকিং নিউজটো আছিল ঠিক আছে আৰু এইটো ইয়াতকৈ সৰু কৰিব নোৱাৰি গতিকে এইটো সকলো এইটোৱে লিখিবা 7 নম্বৰ আৰ দে হেপ্পি আনসাৰ হ'ব ইয়েছ দে আৰ হেপ্পি আৰু যাক সৰুকৈ লাগে এইটো অকল ইয়েছ বুলি লিখি দিলে হৈ যাব ঠিক আছে অকল ইয়েছ বুলি লিখি দিলে হৈ যাব তোমালোকে মই অলপ কালাৰ কৰি দিছোঁ হালধীয়া কালাৰ মানে যোনকেইটা মই হালধীয়া কালাৰ কৰিছোঁ সেইবোৰ যাক সৰুকৈ লাগে সিহঁতে লিখিবা আনসাৰবোৰ 7 হোৱাই আৰ দে হেপ্পি আনসাৰ হ'ব বিকজ মিষ্টাৰ গোহেন অন সাহিত্য সুৰভি এৱাৰ্ড 2018 এতিয়া এইটো আৰু সৰু হ'ব নোৱাৰে গতিকে সকলোৱে এই আনসাৰটোৱে লিখি ল'বা এতিয়া 4 নম্বৰ বি খিনি চাওঁ আহা 4 নম্বৰ বি কি কৈছে আমাক 4 নম্বৰ বি কৈছে যে এতিয়া তোমালোকে যি কুৱেশ্যনবোৰ আনসাৰ দিলা সেই কুৱেশ্যনবোৰ আনসাৰ সহকাৰে মানে সেই আনসাৰবোৰ দি এটা পেৰাগ্ৰাফ বনাব দিছে আৰু পেৰাগ্ৰাফ বনাই ইয়াত লিখিব দিছে গতিকে মই কৰি দিছোঁ তোমালোকে চাই লিখি ল'ব পাৰা পেৰাগ্ৰাফটো হ'ল তোমালোকৰ এইটো এইখিনি পা আনসাৰ যে লিখিছোঁ এই আনসাৰৰ পৰা পেৰাগ্ৰাফটো এইখিনি পা ষ্টাৰ্ট হৈছে তোমালোকে চাই লিখি ল'বা মই আৰু পঢ়ি দিয়া নাই ঠিক আছে অঞ্জলি ইজ সিটিং অন দা সোফা এইখিনিৰ পৰা একেবাৰে হেপ্পিলৈকে তোমালোকে চাই লিখি ল'বা নেক্সট তোমালোকৰ 5 নম্বৰ তোমালোকৰ আৰ দত্ত আৰু এম গোহেন এই দুটাৰ মাজত কথা বতৰা হৈছে ইয়াত দিয়া আছে তোমালোকে
পঢ়িব দিছে তোমালোকক খালি নেক্সট 6 নম্বৰ MCQ খিনি দিয়া আছে সেই তাৰ পৰাই মই MCQ খিনি সলিউশন কৰি দিছো ঠিক আছে 6 নম্বৰ A MCQ টোৰ আনসাৰ হ'ব 2 B MCQ টোৰ আনসাৰ হ'ব 2 C MCQ টোৰ আনসাৰ হ'ব 4 D MCQ টোৰ আনসাৰ হ'ব 3 আৰু E MCQ টোৰ আনসাৰ হ'ব E টোৰ আনসাৰো তোমালোকৰ 3 হ'ব এতিয়া নেক্সট তোমালোকৰ আমি সাম এই 6 নম্বৰ খিনি ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে দেই বহুত ইম্পৰ্টেন্ট হয় আৰু এইখিনি যে মই কৈছিলো এইখিনি ইম্পৰ্টেন্ট নহয় মানটা এইখিনি পৰীক্ষাত আহা চান্স বহুত কম আছে এতিয়া নেক্সট এইখিনি চোৱা 7 নম্বৰ তোমালোকক পঢ়িব দিছে ৰিড পঢ়িবা তোমালোকে ঠিক আছে এতিয়া 8 নম্বৰ খিনি চোৱা 8 নম্বৰ খিনি তোমালোকক কৈছে যে তোমালোকক আন্ডাৰলাইন কৰা ওয়াৰ্ডবোৰৰ মানে আতৰাই পেলাই she he it or they এইবোৰ ইউজ কৰিব দিছে গতিকে তোমালোকে সেইবোৰ ইউজ কৰি ইয়াত খালি ঠাইবোৰ পূৰ কৰিব দিছে এ নাম্বাৰটো কাৰণে তোমালোকে কি কৰিবা এই গোটেই লাইনটো আকৌ লিখি দিবা লিখি পেলাই খালি দা কম্পিউটাৰটো কাটি পেলাই ইট বহাই দিবা ঠিক আছে দা কম্পিউটাৰটো কাটি পেলাই ইট আই টি ইট এটো বহাই দিবা বি নাম্বাৰটো কাৰণে তোমালোকে গোটেই লাইনটো লিখিবা লিখি পেলাই খালি দা অঞ্জলিটো কাটি পেলাই she বহাই দিবা সি নাম্বাৰটো কাৰণেও খালি ঠাইত গোটেই লাইনটো লিখি দিবা চাই একে সেম খালি ৰঞ্জু এণ্ড অঞ্জলি জেগাত দে লিখি দিবা ডি নাম্বাৰটো কাৰণে গোটেই লাইনটো লিখি দিবা ইয়াত আকৌ খালি অঞ্জলিজ গ্ৰেণ্ডমাদাৰৰ জেগাত হি লিখি দিবা ওকে এতিয়া নেক্সট তোমালোকৰ এইখিনি আহিব পাৰে দেই পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয় নেক্সট তোমালোকৰ 9 নম্বৰ খিনি আছে এয়া 9 নম্বৰ খিনি আৰু এইখিনি তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট নহয় তোমালোকক ফটো চাব দিছে ফটো চাই পেলাই তোমালোকক ফটোত কি কৰি আছে তাৰ বিষয়ে ইয়াৰ এখন লিখিব দিছে একদমই ইম্পৰ্টেন্ট নহয় তথাপিও মই ইন্টাৰনেটৰ পৰা লৈছো মই নিজে লেখা নাই এইবোৰ এই লাষ্টখিনি মানে লাষ্টৰ কোৱেশ্চন আনসাৰটো এটো মই নিজে লেখা নাই ইন্টাৰনেটৰ পৰা লৈছো তোমালোকক দি দিছো যাক লাগে ঠিক আছে বাকি ইম্পৰ্টেন্টটো নহয় মই বাৰে বাৰে কৈ আছো তোমালোকে নাচালে একো নাই সো প্ৰথম ছবিটোৰ কাৰণে আনসাৰটো হ'ব এটো যাক লাগে লিখি লব পাৰা সেকেন্ড ছবিটোৰ কাৰণে আনসাৰটো হ'ব এটো নেক্সট এটো ছবিৰ কাৰণে আনসাৰটো হ'ব এটো ছবিৰ কাৰণে আনসাৰটো হ'ব এটো তোমালোকে চাই লিখি লবা আৰু এইখিনিতে তোমালোকৰ পাঠটো সমাপ্ত হয় আৰু কোৱেশ্চন আনসাৰ নাই পিছত হয় আৰু তোমালোকৰ ক্লাছ 5 ৰ ইংলিশ কিতাপখনো সমাপ্ত হয় গতিকে আশা কৰো ভিডিওটো ভাল লাগিল মই গোটেই কোৱেশ্চন আনসাৰবোৰ সলিউশন দিব চেষ্টা কৰিলো গতিকে তোমালোকে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু মই কৈছিলো মোক যদি তোমালোকে কন্টাক্ট কৰিব বিচাৰা ক্লাছ 5 ৰ ইংলিশৰ যদি গোটেই কোৱেশ্চন আনসাৰৰ ভিডিওবোৰ লাগে গোটেই চেপ্টাৰৰ ভিডিও লাগে তেন্তে ক'ত পাবা মই কৈ দিম বুলি কৈছিলো হয় সো সেইবোৰ তোমালোকে মোৰ এই ভিডিওৰ ডেসক্ৰিপচনত পাবা গতিকে সেই সকলোবোৰ লিংক মোৰ ডেসক্ৰিপচনত দিয়া থাকিব এই ভিডিওটোৰ গৈ পেলাই চেক কৰিবা আৰু তোমালোকে তাপা পাই যাবা ঠিক আছে আজি কাৰণে এইখিনি সামৰিম আৰু বাই